দাদা নতুন বছৰৰ শুভেচ্ছা জনালো আপোনালৈ। ধন্যবাদ। মই নিউজ 18ৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আৰু নিউজ 18ৰ সমূহ পৰিয়ালক মই নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ভোগালী বিহুৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। দাদা বৰ্তমান যিহেতু নিৰ্বাচন আকৌ কাষ চাপিছে, মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এটা কথা কৈছে, আপুনি বিগত নিৰ্বাচনত কংগ্ৰেছৰ পৰা জয়লাভ কৰিছিলে, কংগ্ৰেছৰ টিকটৰ কাৰণে ধন দিব লাগে, সেই কথাটো কৈছে। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কিবা এটা কথা কয় তেওঁৰ উপযুক্ত প্ৰমাণ আৰু তথ্য সহকাৰে কথা কয় বুলি মোৰ বিশ্বাস আছে। গতিকে তেখেতে যিটো কথা কৈছে সেইটো একেবাৰে পেলাই দিবলগীয়া কথা নহয়। তেনেকুৱা বহু ঘটনা, বহু পৰিঘটনা কংগ্ৰেছ দলত মুকলিকে চলে, ভিতৰুৱাকে চলে। আৰু আপোনালোকে যেতিয়া টিকেট পাইছিলে তেতিয়া আপোনালোককো পইচা বিচাৰিছিল? মোৰ ক্ষেত্ৰত নাছিলে, সেইটো মোৰ ক্ষেত্ৰত নাছিলে। কাৰণ হিন্দু পঞ্চায়ত হিন্দু অধ্যুষিত যিসমূহ সমষ্টি, মই যোৱাবাৰ হিন্দু অধ্যুষিত সমষ্টি, গতিকে মুছলমান অধ্যুষিত যিখিনি সমষ্টি সেই সমষ্টিখিনি মুকলিকে তেনেধৰণৰ, আনকি পঞ্চায়তলৈকে চলে। আপুনি বিধানসভা নিৰ্বাচনৰ কথাটো বাদেই দিয়ক, পঞ্চায়তৰ টিকটলৈকে চলে তাতে। এইবাৰ আপুনি যেতিয়া কংগ্ৰেছৰ পৰা বৰ্তমান আপুনি কংগ্ৰেছ ত্যাগ কৰি ঠিকেই কৈছে, হয়, আৰু বৰ্তমান হয়তো আপুনি অনাগত নিৰ্বাচনত অতি সোনকালে, হয়। আপুনি কোন দলৰ যোগদান কৰিব? চাওক, মই ভাৰতীয় জনতা পাৰ্টীৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবল নেতৃত্ব, আজি ভাৰতবৰ্ষক বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতে সন্মুখৰ পৰা যিটো নেতৃত্ব বহন কৰিছে, আৰু অসমতো অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া জাতিটোক সন্মুখৰ পৰা লাচিতৰ বেশেৰে যিটো সাহসেৰে তেখেতে নেতৃত্ব লৈছে, গতিকে মই দুয়োগৰাকী নেতাৰ প্ৰতি মই শ্ৰদ্ধাশীল। আৰু যিহেতু এটা ৰাষ্ট্ৰীয় দল, গতিকে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মোৰ এটা আন্তৰিকতা আছে আৰু কাম কৰি ভাল পাম। আপুনি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব? মোৰ সেইটো এটা মোৰ হেঁপাহ আছে, সপোন আছে যে ভাৰতীয় জনতা পাৰ্টীৰ যিটো গোটেই আজি ভাৰতবৰ্ষৰ আপুনি দেখিছে যোৱা সময়খিনিত আজি 370 পৰা আৰম্ভ কৰি পেলাই 3 তালাক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি এটা সংশোধন, এটা গোটেই ৰাষ্ট্ৰখনত এটা সংশোধনী ব্যৱস্থা এটাৰ জৰিয়তে আজি ভাৰতক বিশ্বৰ বুকুলৈ আজি শক্তিশালীভাৱে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত। আৰু অসমতো দেখিছে, আমি সিদিনা আজি বৰদোৱা, য'ত এটা সময়ত অচিনাক্ত কিছু লোকে আহি পেলাই গুৰুজনাৰ একেবাৰে আমাৰ গঙাপাৰলৈকে এটা বিশাল প্ৰায় 200-250 বিঘা ভূমি বেদখল কৰিছে, আজি শান্তিজনৰ ভূমি বেদখল কৰিছে। আজি গুৰুজনাৰ যি আমাৰ বৰদোৱা সত্ৰভাগ এটা সংকটৰ মাজলৈ গুচি গৈছিলে, আজি সেই সত্ৰখনিক গুৰুজনাৰ জন্মস্থানক আজি সম্পূৰ্ণ সুৰক্ষিতভাৱে আজি তাতে যিখিনি আধ্যাত্মিক চিন্তা চৰ্চা ধ্যান ধাৰণাৰে গুৰুজনাৰ সৃষ্টিৰাজিক যেনেকৈ আগুৱাই বিশ্বৰ দৰবাৰলৈ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সন্মুখৰ পৰা যিখিনি নেতৃত্ব দিছে, মই তেখেতৰ নেতৃত্বত অভিভূত। আৰু মই মুকলিকে মই আজি ক'বলৈ অকণো দ্বিধাবোধ নকৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ শাৰীলৈ ভিতৰত আগুৱাই যাবলৈ সক্ষম হৈছে। গতিকে এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত মই কাম কৰিবলৈ পালে সৌভাগ্য অনুভৱ কৰিম। কিন্তু এটা কথা ওলাই আছে যে এইবাৰ ৰহা বিধানসভা সমষ্টি অগপ কৰি দিব আৰু আপোনাক অগপত যোগদান কৰি পেলাই অগপৰ পৰা প্ৰাৰ্থী কৰিব। তেনেকুৱা কথা বৰ্তমানলৈকে মই শুনা নাই, তেনেকুৱা কথা মই শুনা নাই, তেনেকুৱা কোনো তথ্য মোৰ হাতত নাই। কাৰণ মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক মই সমৰ্থন আগবঢ়াইছোঁ, তেখেতৰ জৰিয়তে ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত সবলভাৱে কাম কৰাৰ আমি সাহস পাইছিলোঁ। যোৱা বানপানীৰ পৰা আৰম্ভ কৰি আজি শিক্ষা ব্যৱস্থাৰ পৰা ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি মাথাউৰিলৈকে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে, আজি পীযুষ হাজৰিকা ডাঙৰীয়াই, আজি শিক্ষামন্ত্ৰীগৰাকীৰ নেতৃত্বত আজি সুন্দৰকৈ অসম চৰকাৰৰ বলিষ্ঠ নেতৃত্বত আজি ৰহা সমষ্টিত এটা পৰিৱৰ্তন, এটা উন্নয়নৰ এটা পৰিৱেশ গঢ় লৈ উঠিছে। মই সঠিকভাৱে মই তেতিয়া যদি সেই সিদ্ধান্তটো নললো হ'লে ৰহা সমষ্টি আজি বহু পিছুৱাই গুচি গ'ল হ'লে। আজি বান বিধ্বস্ত ৰহা সমষ্টি আপোনালোকে যোৱা সময়খিনি দেখিছে, 2022 চনত যেতিয়া বানপানী হৈছিলে, আজি হাৰিয়ামুখ দুৰ্গাজানৰ একদম গোটেই মস্ত মস্ত সাগৰ সদৃশ, পুখুৰী সদৃশ, ৰাস্তাত পুখুৰী সদৃশ এটা সৃষ্টি হৈছে। আজি দেওবালী জাকুৰাৰ পৰা আৰম্ভ কৰি সিফালে আপোনাৰ কপিলি, সিফালে বৰপানী। গতিকে এই বিভিন্ন বানপানীৰ যিটো সমস্যা, এইখিনি যদি সন্মুখৰ পৰা আমাৰ যুৱমন্ত্ৰী পীযুষ হাজৰিকাই যদি আমাক যদি এই 4টা বছৰে যদি সহযোগ নকৰিলে হ'লে, তেনেহ'লে ৰহা আমি কেতিয়াও উদ্ধাৰ হ'বলৈ আমি সক্ষম নহ'লো। আজি মাথাউৰি নিৰ্মাণৰ জৰিয়তে বানপানীক আজি দেখিছে আপোনালোকে বাৰেগুগাত, আজি বাৰেগুগাত কোনো পানী নাই। আৰু এতিয়া বাৰেগুগাৰ পৰা আমি বাহাকাবাৰীলৈকে গোটেই 9 কিলোমিটাৰ ৰাস্তা,
প্ৰায় 9 কিলোমিটাৰ ৰাস্তা 6 কিলোমিটাৰ ৰাস্তা 6 কিলোমিটাৰ প্ৰায় 9 কোটি টকা ব্যয় সাপেক্ষে আমি পুনৰ আকৌ মাথাউৰি নিম যদি এই মাথাউৰিটো সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে কুঁৱৰীয়াটি আমাৰ বাৰেগুগা আমাৰ নিজ নাৰিকলি বাহাকাবাৰী এই গোটেই অঞ্চলটো আমাৰ বানমুক্ত হৈ পৰিব গতিকে সেই কামখিনি কৰা হৈছে আজি ৰহাচকীৰ আজি তাত ডিপ পাইলিঙৰ ব্যৱস্থা কৰা হৈছে অত্যাধুনিক পদ্ধতিৰে আৰু সিফালে আমাৰ যিখিনি আমাৰ চাপৰমুখ চকিয়াল গাঁৱৰ যিখিনি ব্যৱস্থা আৰু অলপতে আপোনালোকে দেখিব ৰহা নগৰ সমিতিৰ পৰা দুবৰিতলিৰ পৰা আৰম্ভ কৰি সেইটো আমাৰ যথেষ্ট শক্তিশালী মাথাউৰি নিৰ্মাণ হৈছে এতিয়া আমি পুনৰ আকৌ 6 কোটি টকাৰে আমি বোল্ডাৰ প্ৰটেকশ্যনৰ কাম অহা 10 তাৰিখে আমি শুভাৰম্ভ কৰিম গতিকে এই গোটেই কামখিনি আজি মুখ্যমন্ত্ৰীগৰাকীৰ যদি সদিচ্ছা আৰু তেখেতৰ যদি বদান্যতা নাথাকে এইটো কৰাটো কেতিয়াও সম্ভৱ নহয় আৰু দেখিছো আজি 90 কোটি টকা ব্যয় সাপেক্ষে আজি জুঙাল বলহুৰ আজি তিৱা ৰজা বীৰ জুঙাল বলহুৰ আজি প্ৰকল্প অত্যাধুনিক প্ৰকল্পৰ গ্ৰহ লৈ উঠিছে আজি ৰহা মহাবিদ্যালয় ইমান বছৰৰ আজি বিজ্ঞান শাখাৰ পৰা আমি বঞ্চিত হৈ আছিলো আজি মুখ্যমন্ত্ৰীগৰাকীৰ বদান্যতাৰ বাবে আমি ৰহা মহাবিদ্যালয়ৰ যে সায়েন্স সেকশনটো পাবলৈ সক্ষম হৈছো আজি ৰহাত আমি এতিয়া এখন ষ্টেডিয়ামৰ কাৰণে আমি এটা মাটি জৰীপ কৰিছো আমি ভূমি আমি হেৰি কৰিছো আজি ৰহা যি সমজিলা পাবলৈ আমি সক্ষম হৈছো গতিকে গোটেইখিনি এই গোটেই যিটো উন্নয়ন যিটো ব্যাপক পৰিৱৰ্তন এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ সদিচ্ছা আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মানে অভিভাৱকত্বৰ ওপৰত কাৰণ তেখেতে মোক এটা কথা কৈছিলে যে ৰহা সমষ্টিটো হাত খুলি দিছো তাৰ ধুনীয়াকৈ গোটেই সমষ্টিটো বনাই ল গতিকে আজি অভিভাৱক হিচাপে উন্নয়নৰ নেতৃত্ব মুখ্যমন্ত্ৰীগৰাকী লোৱাৰ কাৰণে এইখিনি সম্ভৱ হৈছে গতিকে নিশ্চিতভাৱে মই যেতিয়ালৈকে মোৰ ৰাজনৈতিক চিন্তাধাৰা এই ৰাজনৈতিক ক্ষেত্ৰখনত মই থাকিম মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পদাংক অনুকৰণ কৰি তেখেতৰ আদৰ্শৰে মই প্ৰতিটো খোজত আগুৱাই যাম পিপুলছ যিটো বৰ্তমান সমীক্ষা হ'ল সেই সমীক্ষাত দেখুওৱা হৈছে এবাৰ পুনৰ বিজেপি চৰকাৰ আহিব আৰু কংগ্ৰেছৰ অৱস্থা খুব বেয়া দেখুৱাইছে 25 পৰা 29খন আপুনি কি কয় কংগ্ৰেছৰ এনেকুৱা অৱস্থা কিয় হৈছে এটা নিৰ্দিষ্ট কংগ্ৰেছ এটা নিৰ্দিষ্ট এটা সম্প্ৰদায়ক তুষ্টিকৰণৰ মাজলৈ সোমাই গুচি গ'লগৈ তেখেতে খিলঞ্জীয়া জাতি জনগোষ্ঠী আৰু ভূমিপুত্ৰসকলৰ যিটো সুৰক্ষা অধিকাৰ বা সম অধিকাৰ সামাজিক ব্যৱস্থাটোৰ পিনে তেখেতসকলে কংগ্ৰেছে পিঠি দিলে পিঠি দি কেৱল এটা সম্প্ৰদায়ৰ তুষ্টিকৰণত তেওঁলোক জড়িত হৈ পৰিলে মই ভাবো যিটো কৈছে আমাৰ 25-30টা কথা কৈছে কিন্তু মই ভাবো 25-30টা নহ'ব কাৰণ 25-30টা ইউডিএফ আৰু কংগ্ৰেছ মিলি যদি 25-30টা যদি চিট হয় তেনেহ'লে তাৰ আধা বা এটা সংখ্যা ইউডিএফৰো থাকিব তাতে গতিকে কংগ্ৰেছ মোটামুটি 15 পৰা 15 মানৰ ভিতৰত থাকিব বুলি মই ভাবো যদি নিৰ্বাচন হয় আজিৰ তাৰিখত তেনেহ'লে ইউডিএফেটো নিশ্চিতভাৱে খেলিব চাগে গতিকে সংখ্যালঘু অধ্যুষিত অঞ্চলত আজি ইউডিএফৰ বহুকেইজন বিধায়ক আছে গতিকে কংগ্ৰেছ আৰু ইউডিএফৰ মাজত প্ৰতিযোগিতা থাকিব দ্বিতীয় কোন হয় তৃতীয় কোন হয় কিন্তু নিশ্চিতভাৱে আবকি বাৰ 100 পাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 100 পাৰ আবকি বাৰ 100 পাৰ অসমত এই শ্লোগানেৰে নিৰ্বাচন মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বত হ'ব আৰু নিশ্চিতভাৱে একক সংখ্যাগৰিষ্ঠতাৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন পুনৰ এখন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হ'ব তেখেতে আপোনাৰ লগতে কেইবাগৰাকী কংগ্ৰেছৰ বিধায়কে অসন্তুষ্ট হৈছিলে কংগ্ৰেছ দল ত্যাগ কৰিছে গৌৰৱ গগৈ যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল তেওঁ যেতিয়া দায়িত্ব ল'লে তাৰপিছত এবাৰমান আপোনালোকক যোগাযোগ কৰিছিল নে নাই কৰা তেখেতটো অত্যন্ত তেওঁ আমি ঢুকি নোপোৱা নেতা তেওঁ কেতিয়াও কেনেকুৱা কি হ'ল নহ'ল এই বিষয়ে কোনো ধৰণৰ আমাৰ লগত আজিলৈকে আলোচনা নকৰিলে আৰু সেইখিনি প্ৰয়োজনবোধো তেওঁ কৰা নাই কাৰণ তেখেতে আৰু বহিৰাষ্ট্ৰৰ লগত ইমান সুন্দৰভাৱে এটা যোগাযোগ ৰক্ষা কৰি চলা মানুহ আমি ইমান স্বদেশ আৰু কেঁচা মাটিৰ গোন্ধৰ লোৱা আমাৰ এই মানুহখিনিৰ মাজত তেওঁৰ সম্বন্ধটো নাই তেওঁতো বহুত ব্ৰিটেইন তেওঁ পাকিস্তান বাংলাদেশ এনেধৰণৰ বহিৰাষ্ট্ৰৰ লগত তেওঁ বন্ধুত্বপূৰ্ণ থকা এজন শক্তিশালী বিশ্ব নেতা গতিকে তেওঁ ইমান সৰু নেতাৰ লগত সৰু MLA তাৰ লগত আমাৰ নিচিনা মাটিৰ গোন্ধ থকা মানুহৰ লগত তেওঁ কেনেকৈ সম্পৰ্ক ৰাখিব কৰা নাই তেওঁ আমাৰ লগত কেতিয়াও আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ